দৃঢ় শত্ৰুতা মানস চলিহাৰ। এসময়ত অসম আৰক্ষীৰ চোৰাংচোৱা হিচাপে কাম কৰিছিল কুখ্যাত প্ৰবঞ্চক মানস চলিহাই। সেই সুবাদতে নিজকে আৰক্ষীৰ বুলিও সময়ে সময়ে বিভিন্নজনক পৰিচয় দিছিল এইটো ধুৰন্ধৰ প্ৰবঞ্চক মানস চলিহাই। আলফা স্বাধীনৰ বিভিন্ন কাৰ্যকলাপৰ খবৰ আৰক্ষীক দিছিল মানস চলিহাই। দিছপুৰ আৰক্ষীৰ জেৰাত মানসে দিয়া স্বীকাৰোক্তি মতে পূৰ্বে বহু আলফা সদস্যক ধৰাই দিছিল মানসে। কেৱল ইমানেই নহয়, 2019 গুৱাহাটী চেণ্ট্ৰেলৰ সমীপত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্তকো মানসেই ধৰাই দিয়া বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে প্ৰবঞ্চকটোৱে। আলফা স্বাধীনে সংঘটিত কৰাইছিল সেই গ্ৰেনেড বিস্ফোৰণ। এই বিস্ফোৰণৰ আঁৰত আছিল আলফা নেতা প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া আৰু বিজয় অসম। লগত আছিল আন কেইবাজনো আলফাৰ স্লিপাৰ চেল। প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া আৰু বিজয় অসমকো মানস চলিহাই ধৰাই দিছিল বুলি আৰক্ষীৰ ওচৰত মন্তব্য প্ৰবঞ্চকটোৰ। তেতিয়াৰে পৰা আৰক্ষীৰ অতি বিশ্বাসী হ'বলৈ চেষ্টা কৰিছিল প্ৰবঞ্চক মানস চলিহাই। আনকি অসম আৰক্ষীৰ দৰে ক্ষমতা পাবলৈ চোৰাংচোৱাগিৰি কৰিবলৈ মানস বৰগোহাঁইকো আলফা স্বাধীনৰ কেম্পলৈ প্ৰেৰণ কৰিছিল এইটো মানস চলিহাই। অৱশ্যে প্ৰবঞ্চক মানস চলিহাৰ এই ভাষ্যবোৰ কিমান দূৰ সঁচা সেয়াও ৰহস্যৰ বিষয়। কিয়নো বুকু ডাঠ কৰি মিছা কথা কোৱাত পাকৈত এইটো মহাপ্ৰবঞ্চক মানস চলিহা। ইতিমধ্যে চলাহী কথাৰে বিভিন্নজনৰ পৰা কৌশলেৰে লাখ লাখ টকা আত্মসাত কৰাৰ কথা তথ্য সহকাৰে পোহৰলৈ আহিছে এইটো মহাপ্ৰবঞ্চকৰ। ধুৰন্ধৰ মানস চলিহাৰ আৰু বহু নজনা নুশুনা কাহিনী আছে পোহৰলৈ আহিবলৈ। ব্যুৰো ৰিপৰ্ট NKTV+।